my channel Rice's personal channel. আৰু আজি যেহেতু হৈছে শুকুৰবাৰ আৰু ৰাতিপুৱাৰ যেহেতু মোৰ ল'ৰাটোৰ স্কুল যেহেতু খুলি গ'ল সো হে থাৰ্সডে ফ্ৰাইডে স্যাটাৰডে 3 ক্লাছ হয় মানে উইক সপ্তাহটোত সো সেইকাৰণে কালি তাৰ স্কুল ফাৰ্ষ্ট দিন পঠোৱা নাছিলোঁ কাৰণ প্ৰথম দিন স্কুলখন বহুত লেতেৰা হৈ থাকিব যেহেতু ইমান দিন স্কুল যোৱা নাই সো সেইটো কাৰণে তাক মই কালি নপঠিয়ালোঁ সো আজি পঠিয়াইছোঁ আৰু মেইনলি কি হৈছে তাৰ স্কুল বাছখন এতিয়ালৈকে যোৱা নাই কাৰণ বহুত ল'ৰা ছোৱালী যোৱা হোৱা নাই সো সেইকাৰণে স্কুল বাছখন যোৱা নাই সেই স্কুল বাছ নোযোৱাৰ কাৰণে তাক মই একেদিন আমাৰ ইয়াৰ পৰা যেহেতু তাৰ স্কুললৈ অকণমান দূৰ হয় তিতাবৰ হয় সো সেইটো কাৰণে মোৰ হাবি যেহেতু সময় নাই তাক আনা কৰি থাকিবলৈ সেইটো কাৰণে মই তাক ককা ঘৰলৈ পঠিয়াই দিছোঁ কাৰণ মোৰ মা ঘৰ তিতাবৰতে হয় সো একেদিন সি তিতাবৰত থাকিব এই দুদিন মানে আজি আৰু কাইলৈ থাকিব স্যাটাৰডে কাইলৈ ক্লাছ আছে সানডে তাক লৈ আহিম তাৰপিছত মানডে টিউজডে ৱেডনেছডে বন্ধ আছে আকৌ থাৰ্সডে ফ্ৰাইডে স্যাটাৰডে তেনেকৈ তিনিদিনকৈ দিছে উইকেণ্ডত সো এইটো কাৰণে পঠিয়াবতো লাগিব স্কুল খুলিছে যেতিয়া সো এইটো কাৰণে আৰ্লি মৰ্ণিং তাৰ মই বেগ চেক পেক কৰি আইতা ঘৰলৈ পঠাই দিছোঁ আজি এতিয়া তাই পাপাকে থ'বলৈ গৈছে পাপাকে থৈ মেলি আহিব সময়ত মোৰ দেউতাই লৈ আহিব আৰু আজি তাতে থাকিব কাইলৈও তাতেই থাকিব তাৰপিছত সানডে মই গৈ পেলাই তাক লৈ আহিমগৈ সো হেয়া ৰাতিপুৱাৰ পৰা আজি চাগে আজি স্কুল খোলা আগৰ ডিউটিটোলৈ মনত পৰি গৈছে আমাৰ উঠোতে সদায় দেৰি 8টা বাজে বাট আজি একদম 5:30তে উঠিলোঁ উঠি গা পা ধুলোঁ তাৰপাছত লগালগ কিটচেনত আপোনালোকক দেখালোঁ কি কৰিলোঁ সো এতিয়া জাষ্ট ফ্ৰী হৈছোঁ আৰু এতিয়া অতুল আহিলে কিটচেনত লাগি আছে আৰু বনাইছে মোলৈ চাহ একাপ সো মই এতিয়া চাহ খাওঁগৈ সো আপোনালোকক দেখাই থাকিম আজি দিনটো কি কৰোঁ সো চাই থাকিব সো এয়া ৰাতিপুৱা তুলে বনাই দিলে চাহ একাপ আৰু এইবোৰ দেখিছে না ডাইনিঙত গোটেই অৱস্থা মানে কোৰিয়াৰ ডিউটি থাকেই যে আমাৰ সো কোৰিয়াৰ ডিউটি আছেই সো বিস্কুট ৰাতিপুৱা খাব একেবাৰে মন নাযায় চাওঁচোন কি আছে চাহ একাপ খাই লওঁ যেহেতু ভাবি খাব নাপালে চাহ গুচি গ'ল আজি মৰ্ণিং এইকেইদিন ডাইজেষ্টিভ বিস্কুট খাইছোঁ দেই নিউট্ৰিচৰ যিটো ডাইজেষ্টিভ সেইটো বিস্কুট আনিছোঁ খাবলৈ চ' মই এয়া অতুলে বনাই দিছে লাল ৰেড চাহ একাপ খাওঁ সি এতিয়া বনাই আছে চব্জি আৰু ৰুটি বনাবহি ৰাতিপুৱা মই যিহেতু অকল মানে ল'ৰাটোলৈ টিফিন বনালোঁ বাকী চব ৰেডি কৰি থৈছোঁ বাৰু চ' সেয়া চাহ আৰু বিস্কুট খাই লওঁ তাৰপিছত আপোনালোকক দেখাই থাকিম চ' চাই থাকিব যে ঠাণ্ডা দিন নাহে নেকি বাট আজি কালি ৰাতি খুব ঠাণ্ডা লাগিছে দেই মানে ঠাণ্ডা দিন আহিছে আৰু এতিয়া লাগিছে যে ঠাণ্ডা ফিল হৈছে আজি মই ৰাতিপুৱাও আমাৰ বেবী উঠি আহিলে নেকি ৰাতিপুৱা আজি গৰম পানী দি গা ধুইছোঁ দেই ঠাণ্ডা পানী দি ধোৱা নাই ঠাণ্ডা দিন আহি গৈছে আৰু এতিয়া আল্টিমেটলি চ' ঠাণ্ডা লগা হৈছে আমাৰ বেবী উঠিলে নেকি আমাৰ বেবী উঠি আহিলে না দেখিছে নাই আমাৰ বেবী গুড মৰ্ণিং কৈ দিয়া চকু খুলি আছে গুড মৰ্ণিং গুড মৰ্ণিং আমাৰ বেবী জাষ্ট উঠি আহিছে দেই ক'ত যোৱা ব্ৰাছ কৰিবা বোলা সেই বেবীয়ে গমেই নাপায় দাদা যে স্কুল গ'ল ন মদীপ স্কুল গ'ল যে গমেই নাপায় স্কুল গ'ল বাগানত আমাৰ মুখতে যিহেতু বাগান আছে এইবোৰ বাগানৰ মানুহ পাত তুলিবলৈ আহিয়ে গৈছে এই মানুহ আহিছে পাত তুলিবলৈ বাগানৰ ভিউটো চাই ভাল লাগে আমাৰ ফ্ৰণ্টতে বাগানখন আছে যে সো এই ফেচবুকত আজিও লাইভ আহিছোঁ এইকেইদিন লাইভ আহিয়ে আছে কণ্টিনিউৱাছ লাইভ আহিলোঁ তাৰপাছত এতিয়া অলপ ফ্ৰী হৈ মেলি আমাৰ অতুল মহাজন মানে আমাৰ অতুল অতুলে আমাৰ মিষ্টাৰ কুক অতুলে বনাই আছে মাছলি ফ্ৰাই কৰি আছে আৰু এয়া চাওঁ কোন এইটো অতুলে খুলি দেখাব দেই আমাৰ অতুল মস্ত ধুনীয়া কুক হয় দেখিছে নাই জোকাই থাকে দেখিছে দাদালত খুব কাজিয়া লাগো মই
এইয়া চকবা ধুনীয়া মাছ ফ্ৰাই কৰিয়ে আছে মাছ ফ্ৰাই কৰিলে ভাত দাইল হৈ গ'ল আমাৰ অতুলে চব বনালে আৰু এয়া কি বনাইছে আজি দুপৰীয়া বনাইছে এয়া লাই শাক আৰু এয়া লাই শাক মোৰ মাঘৰ পৰা দি পঠিয়াইছে মোৰ ল'ৰাটোক থ'বলৈ গৈছিলে যে মোৰ ল'ৰাটোক থ'বলৈ গৈছিলে যে মানে কি নামটো পাহৰিয়ে গ'লোঁ মোৰ হাবি থ'বলৈ গৈছিলে তেতিয়া লাই শাক দি পঠিয়াইছিলে মায়ে লাইভ কৰিব যেতিয়া লাইভ কৰি থাকোঁ ফেচবুকত মানে মুখখন বিষাই যায়গৈ কাৰণ চিঞৰি থাকিব লগা হয় যে পেটকৈ কমটি স্পীডত ফাৰ্ষ্টত ক'ব লগা হয় নি আজিতো ল'ৰাই মানুহজনে সুধিয়ে দিছিলে আপুনি ডিবেট কৰিছিলে নি বোলে আগত আচলতে কথাবোৰ স্পীডত ক'ব লগা হয় যে লাইভ কৰি থাকিলে উপায় নাই কি কৰিব চ' এয়া মোৰ ৰাতিপুৱাটো আপোনালোকক দেখালোঁ আই ডণ্ট চাউথ ৰাতিপুৱাটো আপোনালোকক দেখালোঁ অতুলে মোক চাহ একাপ বনাই দিলে এতিয়াও সেই একাপ চাহ বনাই দিছে লাইভটো কৰা মেলাৰ পাছত বহুত ভাগৰ লাগি যায় কাৰণ নন ষ্টপ আপুনি এঘণ্টা ধৰি পেলাই আপোনালোকৰ চেয়াৰত বহি থাকে যেতিয়া ইউ ফিল টটেলি টায়াৰ্ড মই একদম টায়াৰ্ড হৈ যাওঁ চ' সেইটো কাৰণে সি চাহ একাপ বোলো তাক বনাই দিবলৈ ক'লে এই চাহ একাপ বনাই দিছে আৰু লগতে মই লৈছোঁ বিস্কুট চাহ আৰু মই বিস্কুটটো খাই লওঁ তাৰপাছত আৰু কি কৰোঁ আপোনালোকক দেখাই থাকিম অকল ময়ে খোৱা নাই আমাৰ লগত এইটো বহি আছে আমাৰ অতুল মহাজনো বহি আছে ইয়াকো বহাই ৰাখিছোঁ ৰহৰ লগত চাহটো খাই ল'ম এনেকৈ চাই থাকিবি দিলাকাকে খুব লাগি থাকোঁ মই ইয়াৰ লগত যিহেতু দিৱালী আহিছে চ' দিৱালীৰ কাৰণে এতিয়া বহুতখিনি মানে ধুনীয়া ধুনীয়া অফাৰ দি আছে এতিয়া এমাজনত দিছে ফ্লিপকাৰ্টত দিছে মিছ'ত দিছে চ' ৰাতি মোৰ যে চাগে 12-1টামান বাজে নেকি অনলাইনৰ এপছবোৰ চাওঁতে এতিয়া যিহেতু উইণ্টাৰ আহিছে মানে ঠাণ্ডা দিন আহিছে চ' ঠাণ্ডা দিনৰ কাৰণে মই কিছুমান অনলাইনত অৰ্ডাৰ দিলোঁ কালি কিছুমান ৰাতি দিলোঁ ৰাতি 12-1টালৈকে বজালৈকে চালোঁ তাৰপাছত তাত পচন্দ লাগিলে 2-এটা তাত মই অৰ্ডাৰ দিলোঁ মই মোৰ কাৰণে চাৰ্ট কিছুমান দিছোঁ তাৰপাছত কিছুমান জাম্পাৰ টাইপ দিছোঁ তাৰপাছত অকণমান ইনাৰ দিছোঁ তাৰপাছত উলেন যিবোৰ কুৰ্তি থাকে উলেন কুৰ্তি সেই তেনেকুৱা 2টা দিছোঁ চাইড এনেকুৱা কিবা এটা দিছোঁ তাৰপাছত আৰু মোৰ টিকলিৰ কাৰণে তাইলে মই অলপ জেকেট দিছোঁ তাৰপাছত ষ্টকিংছ দিছোঁ তাৰপাছত আৰু কিবা কিবি দিয়া হ'ল আৰু তাৰপাছত কুৰ্তি দিলোঁ যে দিৱালী আহি আছে চ' দিৱালীৰ কাৰণে কিছুমান কুৰ্তি ল'লোঁ একেবাৰে কম ৰেঞ্জৰ লৈছোঁ 299ৰ পৰা ষ্টাৰ্টিং আছে চ' মই একদম কম ৰেঞ্জত কেইবাটাও কুৰ্তি ল'লোঁ চ' এইখিনি আপোনালোকক দেখাম বাৰু যেতিয়া আহি পাবহি তেতিয়া মই দেখাবলৈ নহয় একচুৱেলি বহুত কুৰ্তি লোৱা হয় খালি কি হয় মন গ'লে পিন্ধি দিওঁ কাৰণে নেদেখাওঁ আৰু পিন্ধাবোৰ দেখাবলৈ মন নাযায় কাৰণ আজিকালি পিন্ধিলে আপোনালোকে গমেই পাই যায় চ' এনেকৈ বহুতখিনি এই মান্থটোত কিমানখিনি কুৰ্তি ল'লোঁ বহুতখিনি লোৱা হ'ল আৰু কালিও বহুতখিনি অৰ্ডাৰ দিছোঁ কাৰণ অফাৰ সময়ত মই বেছিকৈ লওঁ কাৰণ আমি যিবোৰ কুৰ্তি নৰ্মেলি 1200-1300 লয় বাট আমি অফাৰ দিয়ে 499 399 তেনেকৈ পাই যাওঁ বা 699 চ' লৈও ভাল লাগে চ' আপোনালোকে ল'ব পাৰে এতিয়াৰ পৰা অফাৰ চলি আছে এমাজন ফ্লিপকাৰ্ট আৰু মিছ' বাকী চবত একেবাৰে দিৱালী অফাৰ চলি আছে ধামাকা অফাৰ চ' মই কালি ল'লোঁ বহুতখিনি বস্তু আহিলে আপোনালোকক দেখাম 1 by 1 কি ল'লোঁ আৰু এবাৰ কিছুমান মই অকণমান ঘৰৰ বস্তু অলপো লৈছোঁ তাৰপিছত মই কিছুমান অলপ মানে ইয়েৰিংছৰ যেনেকৈ থাকে বাণ্ডেল ধৰক কেইবাযোৰো থাকে একেলগে তেনেকুৱা কিছুমানো লৈছোঁ আৰু লৈছোঁ কিবা কিবি বহুতখিনি দি দিলোঁ অৰ্ডাৰ মানে এইকেইদিনত ৰাতিটো শুই থাকোঁতে মানে মোবাইলটো টিপি 12-1 কেতিয়াবা 2টাও বাজি যায় অন্য একো নাচাওঁ মই ফেচবুক নাচাওঁ মই একো নাচাওঁ কালি অকল এইবোৰ অনলাইন শ্বপিং কৰোঁ চ' কালি কৰিলোঁ মই মিণ্ট্ৰাত খুব কম কৰা হ'ল মিণ্ট্ৰাত কৰা নহ'ল এইবাৰ মিছ'ত এপছটো ভাল পোৱাৰ কাৰণে কোৱালিটিও মই বেয়া নাই পোৱা মিছ'ত সেইকাৰণে মিছ'ত বহুতখিনি দিছোঁ এনিৱেজ এতিয়া ভাত চাত খালোঁ মেলিলোঁ অতুলে ভাত চাত খোৱালে মেলিলে আমাৰ বেবী যিহেতু তললৈ গৈছিলে শাহুমা ওচৰলৈ শাহুমাই তাইক ৰুটি দি দিলে খাবলৈ চ' সেই ৰুটি খাবলৈ পাই তাইক ভাত বাঢ়ি থৈ আছোঁ বাঢ়ি নাই ভাত চ' তাই বোলে এতিয়া ভাত নাখায় দেৰিকৈ খাব কাৰণ তলত শাহুমাই ৰুটি দি দিলে খাবলৈ চ' সেই ৰুটি খাবলৈ পাই এতিয়া ভাত নাখায় তো সেইকাৰণে অলপ দেৰিকৈ খুৱাব লাগিব চ' মই যিহেতু খাই ল'লোঁ হাবি আজি নাই বহুত টাইম লাগিব আজি ঘৰলৈ আহি পাওঁতে চ' অ'কে আজিৰ দিনটো বোলো কি কৰিলোঁ আপোনালোকক দেখালোঁ চ' তেনেকৈ বিশেষ একো নাই আৰু চ' চাই থাকিব খানা চানা খাই মেলি আহিলোঁ এতিয়া শুওঁ আৰু একদম বেয়া টোপনি আহিছে তাৰপিছত আপোনালোকক আজি দিনটো দেখালোঁ কি কৰিলোঁ জাষ্ট এনেই এটা ভিডিঅ' বনাইছিলোঁ হোৱা আগে এয়া খাব লৈছোঁ মই মিঠা পাণ যিহেতু মিঠা পাণ অনা আছে খাবলৈ সময় পোৱা নাই বোলো এতিয়া ফ্ৰী হৈ পেলাই ইয়া মিঠা পাণ এটা খাই লওঁ তাৰপাছত আৰু ইমান দেৰি শুলোঁ মানে একদম মানে চকু কিবা হৈ গ'লগৈ একদম পূৰা টোপনি মই যে খিৰিকি মৰাই নাই এইবোৰ মাৰি লওঁ কাৰণ আমাৰ ৰাতি হোৱাৰ লগে লগে মৌ সোমাই নহয় এতিয়া ঠাণ্ডা দিনকেইটা বৰ দিগদাৰ বধূনাও দিবলৈ আছে খিৰিকিখন মাৰি লৈছোঁ মোৰ ল'ৰাটো যিহেতু নাই সি নাথাকিলে ঘৰটো একদম ঠাণ্ডা হৈ থাকে একেবাৰে যে নায়েই কোনো এনেকুৱা লাগে কাৰণ খেলি টাইম খেলি থাকে মোবাইলৰ লগত আৰু মই তাক চিঞৰি থাকোঁ সি আজি নাই যে একদম ঠাণ্ডা হৈ আছে তাৰ ৰুমো চেফা হৈ আছে লেতেৰা কৰা নাই চ' এতিয়া মই মোৰ বেবীলে যিটো তাইলে এতিয়া ফুল ঠাণ্ডা দিন আহিলে চ' সেইটো কাৰণে তাইক অকণমান কাহ হৈ আছে খুব কাহি আছে ইভেন মোৰো মাতটো বহি আছে চ' সেইটো কাৰণে তাইলে এতিয়া মই হাত দীঘল যিবোৰ আমাৰ চোলা
সেইবোৰ উলিয়াব লাগিব তাইক পিন্ধাবলৈ, কাৰণ এতিয়া ঠাণ্ডা আজি বহুত বেছি ঠাণ্ডা লাগিছে। চ' সেয়া তাইলৈ ওলাওঁ ড্ৰেছ ক'ত ৰাখিছোঁ বিচাৰিয়ে পোৱা নাই, কাপোৰবোৰ চব খেলি মেলি হৈ আছে। এতিয়া যিবোৰ আমাৰ ছামাৰৰ কাপোৰ হয়, কাপোৰবোৰ দেখিছে নাই, গোটেই বক্স লেতেৰা। ইয়াত তাই নহ'ব চাগে, মই ইয়াত বিচাৰি পোৱা নাই। চাওকচোন এইসোপা চব কি কৰিলে, বক্সবোৰ দেখিছেনে, এইবোৰ চাওকচোন পুতলা আঁকিছে, এইবোৰ গোটেই ষ্টিকাৰ তেৰা। ছোৱালী যে কি কৰা যায় আৰু দেই। চ' এতিয়া আমাৰ এইটো ৰুমত চাওঁচোন, যিহেতু তাত মই নাপালোৱে, মানে তাই কাপোৰেই নাই। চ' এইটো ৰুমত এইটো থাকিব পাৰে, ইয়াত চালেহে গম পাম। যিহেতু তাই কাপোৰ কিছুমান মই ইয়াতো ভৰাই থওঁ, আৰু এতিয়া ঠাণ্ডা দিনৰ কাপোৰবোৰ উলিয়াবলৈ আছেই, চাওকচোন কাপোৰৰ অৱস্থা কিমান কৰিব, এইবোৰ কৰি আমনি লাগিছে। এইবোৰ চব নতুন ফ্ৰক দেখিছে নাই, এইবোৰ চব নতুন ফ্ৰক। এইবোৰ এতিয়া বাৰ্থডেত উঠিছিলে, চব লাডু কৰি ৰাখিছে তাইলৈ এতিয়া মই লং পেণ্ট এটা বিচাৰোঁ, কাৰণ ঠাণ্ডা ওলাইছে। তাই ক'ত ভৰাই থৈছে ঠিক নাই কাপোৰবোৰ। চ' মাতটো যে বৰ বেলেগ বহি আছে মোৰ, ইয়াতো নাই তাই কাপোৰ বিচাৰি বিৰাট দিগদাৰ হৈ যায় বিচাৰিবলৈ, কাৰণ ইমানেই কাপোৰ য'তে ত'তে সোমাই থাকে। এইবোৰ জাপিব লাগিব, এদিন টাইম লৈ পেলাই বহি পেলাই। ইয়াত নাপালোঁ তাই কাপোৰ নহ'ব, এইবোৰ চব চিজিল কৰিব লাগিব, দেখিছে নাই কাপোৰ। এইটোতো নহ'ব। তলৰটোত চাওঁচোন আছে নেকি, ইয়াত আছে চাগে দেই, ইয়াত দেখিছোঁ মই। ফুল চোলা পিন্ধাব লাগিব, কাৰণ তাই অকণমান কাহ হৈ আছে ছোৱালীজনী। চ' এইটো কাৰণে দেখিছা নাই, বিচাৰিয়ে পোৱা নাই। ইয়াত তাই ভাগৰ মই এনেও অলপ ঠাণ্ডা দিনত পিন্ধা কাপোৰ কিছুমান মই ৰ'দত দি ইয়াত থৈ দিছোঁ, কাৰণ ঠাণ্ডা দিন আহিলে পিন্ধিব পাৰিব। বাট হ'লেও বিচাৰিয়ে পোৱা নাই দেখোন, ইয়াতো পোৱা নাই। চাওঁচোন আৰু ক'তনো ৰাখিছোঁ, বিচাৰিয়ে পোৱা নাই। চাওকচোন কাপোৰ। এনিৱেজ তাৰ বেলেগত চাওঁগৈ ক'ত কি আছে তাইৰ কাপোৰ। তাৰপিছত তাইক মই ড্ৰেছটো চেঞ্জ কৰাই লওঁ। তাৰপিছত কিবা এটা বনাই দিওঁ আমাৰ বেবীৰ কাৰণে, কাৰণ ল'ৰাটোতো আহি মাৰ ঘৰত আছে, আৰু তাই যিহেতু দুপৰীয়া ভাতেই নাখালে। চ' ভাত নোখোৱাৰ কাৰণে ভাবিলোঁ তাইলৈ মই চেৱৈকে বনাই দিওঁ। চেৱৈ খাই এতিয়া বেয়া নাপায়, ভালে পায়। অকণমান গাখীৰ সৰহকৈ দি এতিয়া চেৱৈটো তাইলৈ বনাই দিওঁ, তাৰপিছত তাই খাব। তাৰপিছত আৰু যিয়ে নহওক, তাই দুপৰীয়া আজি ভাত নাখালে যে, সেইটো কাৰণে কৰিব কি, তলত ৰুটি খাই দিলেগৈ। তাই আইতাৰ ওচৰত গৈ পেলাই ৰুটি খাই আহিলে। চ' সেইটো কাৰণে এই চেৱৈকণ বনাই লওঁ তাইৰ কাৰণে। চ' চাই থাকিব। আবেলি সময়ত বনাই ল'লোঁ অকণমান চেৱৈ অকণ খাই লওঁ। আমাৰ বেবী যি একো খোৱা নাই, আজি ভাত খোৱা নাই। চ' আমাৰ বেবীকো খাবলৈ লৈছোঁ চেৱৈ, তাইকো খুৱাই লওঁ। তাৰপাছত আৰু আজি দিনটো কি কৰিলে আপোনালোকক দেখালোঁ। চ' যদি ভাল লাগে আপুনি চেনেল লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। চকুবোৰ একদম ফুলা, লাইনাৰ চেফাই কৰা নাই। চ' অ'কে, খাই লওঁ। চ' মোৰ শ্ব'ৰুমৰ কাম চলি আছে। ৰাতি এতিয়া লেট নাইটো কাম কৰাই আছোঁ, কাৰণ সোনকালে শ্ব'ৰুমখন খুলিব লাগে। যিমান পাৰোঁ সোনকালে কৰিবলৈ চেষ্টা কৰিছোঁ। চ' সেইটো কাৰণে ডে নাইট কাম কৰাইছোঁ। এতিয়া যিহেতু 8 o'clock হৈ গৈছে, মাত্ৰ ষ্টিল তেওঁলোকে কাম কৰাই আছোঁ, কাৰণ মই সোনকালে শ্ব'ৰুমখন অপেনিং কৰিব লাগে, কাৰণ এইটো নিজে বনোৱা হৈছে কাৰণে বহুত টাইম লৈছে। চ' এয়া এওঁলোক লাগি আছে, মিস্ত্ৰী লাগি আছে কামত, আৰু এসপ্তাহ লাগিব বুলি কৈছে, আৰু 1 week তাৰপিছত হৈ যাব। এইবোৰ চাব পাৰে, চেল্ফ এণ্ড অল বনাইছোঁ। বাকী ইফালে আৰু বহুতখিনি কালাৰ এণ্ড অল এইবোৰ কৰিবলৈ আছে। আপোনালোকক দেখালোঁ আজি দিনটো কি কৰিলোঁ, প্লাছ মোৰ শ্ব'ৰুমো দেখালোঁ আপোনালোকক। শ্ব'ৰুমখন কমপ্লিট হৈছেগৈ, আৰু বৰ বেছি দিন নাই, আৰু এসপ্তাহৰ ভিতৰত উলিয়াই দিম বুলি কৈছে। চ' কেইদিন আজি ইমানখিনি দেখালোঁ। চ' যদি ভাল লাগে মোৰ চেনেলটো আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। আৰু আমাৰ মিঠুৰাণীক দেখিছে নাই, আমাৰ মিঠুৰাণী এইক ৰাখিছিলোঁ পৰ্দাৰ ওপৰত, নামি আহি পেলাই বিচনাত আছেহি। চ' এনিৱেজ, চ' ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, পাৰ্চনেল চেনেল হয়। So okay, so till then, bye, good night.